বিশ্বৰ বেচৰকাৰী অগ্ৰণী অনুষ্ঠান চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত 155 নং চিনামৰা প্ৰাথমিক বিদ্যালয়ত বন্দে মাতৰম গীত পৰিৱেশন। ষ্টুডিঅ'ত মই উৎপল। বিশ্বৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত 155 নং চিনামৰা প্ৰাথমিক বিদ্যালয়ত ঐতিহাসিক বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক গৌৰৱময় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, চিকৰা স্বেচ্ছাসেৱক আৰু পৰম্পৰাগত শিপিনীসকলৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত 400ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক, শিপিনী আৰু সমাজৰ সদস্যই অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিছেছ কবিতা গগৈ বৰগোহাঁইয়ে সকলোকে আন্তৰিক আদৰণি জনায়। চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ সামাজিক আৰু শিক্ষামূলক কাৰ্যসূচীৰ বিষয়ে চমু পৰিচয় দিয়ে। ইয়াৰ পিছত বিদ্যালয়ৰ শিক্ষকসকলে চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ বিষয়াসকল আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক মিষ্টাৰ প্ৰাঞ্জল বৰাক সম্বৰ্ধনা জনায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ এই উদ্যোগৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয়ৰ উন্নয়নৰ বাবে ভৱিষ্যতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। চিকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক সঞ্চালক মিছেছ পাপ্ৰি পালকাৰে বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আৱেগিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত উপস্থিত থাকে মিষ্টাৰ শীতল পালকাৰ, সঞ্চালক ডক্টৰ অভিজিৎ ভূঞা, উপদেষ্টা আৰু আকাশী ভূঞা আৰু উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক। As we now prepare to listen to the first two stanzas of Vande Mataram, let us do with reverence in our heart, gratitude in our mind, and unity among us. With folded hands, I thank each and everyone for being a part of this historic and heartfelt celebration. Vande Mataram, Jai Hind, Joy I affirm.
আজি চিনামৰা প্ৰাথমিক বিদ্যালয়ত শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যন যোৰহাট ব্ৰাঞ্চৰ সহযোগত বন্দে মাতৰমৰ 150 বছৰীয়া উপলক্ষে বন্দে মাতৰম গীতটি আমাৰ চিনামৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি অনুষ্ঠিত কৰিবলৈ পাই অতি আনন্দ অনুভৱ কৰিছোঁ আৰু আগলৈও এনেকুৱা যিকোনো প্ৰগ্ৰেম কৰি যোৱা আৰু তেওঁলোকে যাতে আমাক সহায় সাৰথি আগবঢ়ায় তাৰ কামনা আমি ৰাখিছোঁ ইয়াকে কৈ ইয়াৰ্ছ পূৰা হৈছে বন্দে মাতৰমৰ শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনে এইটো ইনিচিয়েটিভ লৈছে চিনামৰা প্ৰাথমিক বিদ্যালয়ৰ লগত ইয়াত এৰাউণ্ড 400 পাৰ্টিচিপেণ্টছ হৈছে ষ্টুডেণ্টছ আছে টিচাৰ আছে আমি সকলোৱে মিলি এই দিনটো আজি উদযাপন কৰিছোঁ ইয়াত বাইদেউ টিচাৰ আছে আমাৰ লগত গায়িকা আছে আমাৰ শিপিনীসকল আছে আমাৰ ইয়াৰ ডাইৰেক্টৰ আছে আমি সকলোৱে মিলি আজি দিনটো খুব ভালদৰে উদযাপন কৰাৰ কাৰণে মই অতি সুখী আৰু নিজৰ মাতৃভূমিক কেনেকৈ ভাল পাব লাগে সেয়া আমি শিশুৰ মাজত কথাখিনি মানে ক'ব পৰাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ আৰু এই স্কুলখনৰ লগত যাতে আমি আগলৈ একেলগে মিলি এনেকৈ অসমৰ কলা সংস্কৃতি সকলোখিনি যাতে আগবঢ়াই নিব পাৰোঁ সেইটোৱে শ্ৰীকৰা ফাউণ্ডেশ্যনে ভাবে মোৰ নাম পাপৰি পালকাৰ মই চেয়াৰমেন এণ্ড ফাউণ্ডাৰ ডাইৰেক্টৰ অফ শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যন থেংক ইউ সকলোকে মোৰ মৰম আৰু ভাল পোৱা জয় হিন্দ জয় আই অসম আজি আমি শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বন্দে মাতৰমৰ 150 বছৰ পূৰ্ণ হোৱাৰ বাবে চিনামৰা প্ৰাথমিক বিদ্যালয়ৰ লগত সংগতি ৰাখি তেওঁলোকৰ সহায় সহযোগিতা লৈ পেলাই আমি উদযাপন কৰিলোঁ বন্দে মাতৰম 150 বছৰ পূৰ্ণ হোৱাৰ বাবে আৰু আমাৰ শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ বিভিন্ন প্ৰজেক্ট আছে যেনে ফাৰ্মাৰ্ছৰ কাৰণে আছে ভূমিপুত্ৰ আমাৰ শিপিনীসকল আৰু আন আন আমাৰ শিল্পীসকলৰ বাবে আছে সক্ষম প্ৰজেক্ট সক্ষম সেইটো মহিলা সবলীকৰণৰ প্ৰজেক্ট তাত আমি ট্ৰেইনিং দিয়াওঁ উইভিঙৰ ট্ৰেইনিং দিয়াওঁ কাটিং টেইলাৰিঙৰ ট্ৰেইনিং দিয়াওঁ আৰু আমি আচাৰ বনোৱাও ট্ৰেইনিং দিয়াওঁ তেনেকৈ মানে আমাৰ নাৰীসকলক আমি সবলীকৰণ কৰিবলৈ বিচাৰিছোঁ তাৰ লগতে আমাৰ ভূমিপুত্ৰ হয়তো ফাৰ্মাৰ্ছ প্ৰজেক্ট আৰু আমাৰ শিক্ষাৰো প্ৰজেক্ট আছে স্বাস্থ্যৰ প্ৰজেক্ট আছে এনেকৈ আমাৰ বিভিন্নটা প্ৰায় 9টাৰ পৰা 10টা প্ৰজেক্ট আছে থেংক ইউ নমস্কাৰ মই কবিতা গগৈ 155 নং চিনামৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আজি শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ সন্মানীয় বিষয়ববীয়াসকলক পাই আমি নথৈ আনন্দিত তেখেতলোকে যি পদক্ষেপ ল'লে আমাৰ বিদ্যালয়ৰ কাৰণে আমি সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ পৰা কৃতজ্ঞতা জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটি পবিত্ৰ উৎসৱত ভাগ ল'লে তেখেতলোকে আমাক বহুত সুখ প্ৰদান কৰিছে এই ক্ষেত্ৰত আৰু আমি ভৱিষ্যতলৈও তেখেতলোকে যিখিনি কাৰ্যপন্থা লৈ আছে তেখেতলোকে আমাক অৱগত কৰিছে আমি ভৱিষ্যতেও আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ স্থানীয় অভিভাৱকসকলৰ হিতাৰ্থে তেখেতলোকৰ লগত কাম কৰিবলৈ ভাল পাম আৰু এই ক্ষেত্ৰত সন্মানীয় বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ দিছোঁ বিশেষকৈ বাইদেউসকলক ইমান ঘৰুৱাভাৱে লগ পাইছোঁ যে তেখেতলোকে সমগ্ৰ পৃথিৱীৰ লগতে জড়িত হৈ আছে ভাবিবলৈকে টান লাগে আমাৰ নিচিনা সূক্ষ্ম আমাৰ নিচিনা সৰু এখন বিদ্যালয়ৰ ওচৰ চাপি আহিছে বাইদেউহঁতৰ কাৰ্যপন্থাক সঁচাকৈয়ে শলাগিবলগীয়া হৈছে বন্দে মাতৰমৰ আমাৰ যিটো ৰাষ্ট্ৰগান সেইটো 150 ইয়াৰ্ছ অৰ্থাৎ 150 বছৰ পূৰ্ণ হৈছে গতিকে আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস ইয়াৰ দ্বাৰা আমি কণ কণ শিশুসকলৰ মাজত দেশপ্ৰেমৰ বীজ ৰোপণ কৰিব বিচাৰিছোঁ গতিকে এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস আপোনালোকে সকলোকে আমাক সহযোগিতা কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ তৰফৰ পৰা চেয়াৰপাৰ্চন মিছেছ পাপৰি হাজৰিকা পালকাৰক এটি ভাষণ দিবলৈ মই অনুৰোধ জনালোঁ আৰু শীতল পালকাৰ আমাৰ ডাইৰেক্টৰক আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ মই ইংৰাজীতে কৈছোঁ তাৰপিছত আকৌ অসমীয়াটো কৈ দিম কাৰণ এই ভাষণটো গোটেই ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰলৈকো যাব সেইকাৰণে সকলোৱে বুজি পোৱাকৈ মই ক'ব বিচাৰিছোঁ ছুটি বেছি সময় নলওঁ তাৰপিছতে আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব গানটো আৰম্ভ হ'ব ৰেছপেক্টেড হেডমাষ্টাৰ ডিয়াৰ টিচাৰ্ছ খুব মৰম লগা টিচাৰ্ছ আৰু খুব ভাল লগা হেড ছাৰক লগ পাইছোঁ এণ্ড বিলাভেড চিলড্ৰেন
and our weavers, and dear friends and family. Warm greetings to everyone who is present here today. It gives me immense pleasure, joy, and gratitude to stand before you on this meaningful occasion as we come together to celebrate 150 years of Vande Mataram, a song that is not merely a composition but the heartbeat of our nation. Vande Mataram was written at a time when India was awakening in her inner strength. Though these simple yet powerful words, our motherland was seen not just as a land, but as a living presence, nurturing, protecting, and inspiring her children. For generations, this song has united people across the regions, language, and communities, reminding us that we all belong to one Bharat. Today's celebration is especially beautiful because it is a collective and inclusive. Our children who represent the future of our nations, our weavers, our educators who shape young minds with values and wisdom, all stand together to offer Vande Mataram with dignity and devotion. This unity itself is a true measure of Vande Mataram. At Srikara World Foundation, we believe that true nation building begins with values, culture, respect for our roots. By bringing this observation into a primary school, we are planting the seeds of patriotism gently through music, participation, and shared respect, rather than through force or formality. Dear children, when you are singing Vande Mataram, remember you are expressing gratitude to your land, to your teacher, to your parents, and to everyone who works silently to keep our society strong. Loving our country also means to be kind, truthful, hardworking, respectable to one another. I would like to express my heartfelt appreciation to the school authorities, teachers, staff for opening their hearts and safe for this celebration, and to our weavers for standing as living example of dignity of labor and cultural pride. উদ্যোগ ল'লে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ উপলক্ষে এই সঁচাই অতুলনীয়। আমাৰ বিদ্যালয়খন বাছি লোৱাৰ কাৰণে আমি সুখী হৈছোঁ আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে বন্দে মাতৰম গীতটো গাব পাৰিছে, তাৰ বাবে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰি আমি শ্ৰীকাৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উন্নতি কামনা কৰিলোঁ। শ্ৰীকাৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ পৰা সেইটো উপক্ৰম আগবঢ়া হৈছে আৰু আমি স্কুলৰ মুখ্যাধ্যাপক আৰু স্কুলৰ চব শিক্ষকগণ সিহঁতক আমি ধন্যবাদ দিব বিচাৰোঁ। আমি সেই যে উপক্ৰম কৰি আছোঁ বন্দে মাতৰম গীতৰ 150টা বছৰ হোৱাৰ হেৰি আমি ভাবিছোঁ আমি এনেকুৱা প্ৰগ্ৰাম এনেকুৱা কাৰ্যক্ৰম অসমত আৰু অসমৰ বাহিৰত আমি কৰিব বিচাৰোঁ so that the new generation understands the importance of Vande Mataram and that develops the patriotism in the new generation, and that's the whole idea of Srikara World Foundation. And Srikara World Foundation is involved in so many other programs, including the women empowerment in Assam, in empowerment of marginal farmers in Maharashtra, and so on. So we have around 8 projects through which we are trying to give back to the society with the single motto of Seva Paramo Dharma. Thank you so much. Bureau Report, Maya News.